মই মিঠা বগৰী আচাৰ বনাইছিলোঁ তাৰে বহুতে কৈ আছে বোলে অলপ ভিডিঅ' কৰি দিবচোন সেইকাৰণে ভাবিলোঁ অলপ ভিডিঅ' কৰি শ্বেয়াৰ কৰি দিছোঁ দেই এয়া প্ৰথমে কেৰাহীখন অলপ গৰম কৰি তাত দি দিলোঁ গোটা জিৰা আজৱাইন চফ তাৰপিছত গোটা ধনিয়া তাৰপিছত অলপ দি দিলোঁ কালজিৰা আৰু অলপ দিলোঁ মিঠি গুটি তাৰপিছত গোটেইখিনি ভালকৈ অলপ ভাজি ল'লোঁ ভাজি লোৱাৰ পিছতে মছলাখিনি মই মিক্সিত গুড়ি কৰি ল'লোঁ আৰু এতিয়া অলপমান মিঠাতেল দি তাত দি দিলোঁ মই পাঁচফোৰণখিনি গৰম হৈ যোৱাৰ পিছতে দি দিলোঁ বগৰীখিনি অলপমান ভাজি ল'ব তাৰপিছত যিখিনি মই মিক্সিত গুড়ি কৰি লৈছিলোঁ মছলাখিনি তাৰে আপোনালোকে বগৰীখিনি পৰিমাণত মছলাখিনি দি দিব আৰু এতিয়া ভালকৈ এনেকৈ আপোনালোকে অলপমান সময় ভাজি ৰাখিব অলপমান ভাজি লোৱাৰ পিছত তাৰপিছতে দি দিলোঁ মই এয়া গুড় দি দিলোঁ আপোনালোকে যিমান মিঠা খাই ভাল পায় আৰু দেই আৰু এতিয়া গোটেইখিনি ভালকৈ আকৌ আপোনালোকে ভাজি থাকিব মানে একদম গেছৰ ভলিউমটো আপোনালোকে সৰুকৈ দি ল'ব পৰিমাণ অনুসৰি অলপমান বগা নিমখ দি দিছোঁ আৰু লগতে দি দিছোঁ অলপমান ক'লা নিমখ দিলে খাবলৈ যে বহুত সোৱাদ হয় জানেনে আৰু এতিয়া গোটেইখিনি ভালকৈ আপোনালোকে অলপমান ক'লা নিমখখিনি দিয়াৰ পিছত ভাজি ল'ব বাছ আমাৰ মিঠা বগৰী আচাৰ ৰেডি হৈ গ'ল এনেকৈ এদিন বনাই খাই চাবচোন দেই